পাপী দৈত্য দানৱবোৰৰ অত্যাচাৰত বসুমতী একেবাৰে অতিষ্ঠ হৈ পৰিছে। সেয়েহে প্ৰভু ৰক্ষা কৰা কিবা উপায় দিয়া, নতু তোমাৰে আজ্ঞাধীন সৃষ্টিত ব্যাঘাত জন্মিব। সঁচা কথা প্ৰভু, আমি সকলোৱে ধৰিত্ৰীৰ দুখমোচনৰ উপায় চিন্তা কৰিব লাগিব। মদমত্ত দানৱ আৰু অসুৰবোৰে ধৰিত্ৰীৰ বুকুত অত্যাচাৰ কৰিব ধৰিছে, যাৰ ফলত ধৰিত্ৰীৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে। গতিকে প্ৰভু, ইয়াৰ এটা উপায় দিয়ক। সঁচা কথা, দৈত্য দানৱৰ অত্যাচাৰ দিনক দিনেই বাঢ়িব লাগিছে। সেই হেতু বসুমতী ভাৰ হৰণ কৰিবৰ বাবে এইবাৰ মই মৰ্ত্যত মানৱ ৰূপে জন্ম লওঁ। মানৱ ৰূপে জন্ম হোৱা প্ৰয়োজনে বা কিয়? আৰু ক'ত হ'ব তোমাৰ সেই মানৱ জন্ম? কওক প্ৰভু, মানৱ ৰূপে জন্ম লৈ কিদৰে দৈত্য দানৱক দমন কৰি নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব? মানৱ জন্মৰ প্ৰয়োজনেই হৈছে অত্যাচাৰী অনাচাৰীসকলক দমন কৰি শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰোৱা হ'ব। গতিকে এইবাৰ বসুদেৱৰ গৃহত দৈৱকীৰ গৰ্ভত স্থিতি হৈ শ্ৰীকৃষ্ণ ৰূপে মই জন্ম ল'ম। তাৰ বাবে সহায় হৈ মহামায়া শংকৰী যাব লাগিব। কৃষ্ণৰ মায়া আৰু মহামায়াৰ মায়া মিলিত হৈ এইবাৰ কংসক বধ কৰিব লাগিব। তাৰ পাছত দৈৱকী যে মোৰ অতি আদৰৰ অতি মৰমৰ কালকেতু, পঠিয়াই তাইক মই দূৰ দূৰণিলৈ কিবা দৰে থাকিমেই শূন্য কাৰেঙ। খোৱা কালকেতু মহাৰাজ, শুভক্ষণ চাপিছে ওচৰ, শেষ হ'ল দৈৱকীৰ বিবাহ কাৰ্য। কালকেতু মহাৰাজ, বৰ যাত্ৰীৰ বিদায়ৰ বাবে ৰথ ৰথী হয় হস্তি আৰু যৌতুকৰ সকলো সম্ভাৰ তুমি কৰাগৈ প্ৰস্তুত। জীৱাজ্ঞা মহাৰাজ। বসুদেৱ দৈৱকী
দৈব কি বসুদেৱৰ গৃহে দৈব কি বসুদেৱৰ গৃহে উঠা বাছা বসুদেৱ